ছুপাৰষ্টাৰ সলমান খানক লগ ধৰিবলৈ গৈ মুম্বাইত নিৰুদ্দেশ ৰংচাইৰ দিব্যাংগ আলহাজ উদ্দিন। গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত ৰংচাই বজাৰৰ আলহাজ উদ্দিন নামৰ দিব্যাংগ ব্যক্তিজনে মুম্বাইৰ ছুপাৰষ্টাৰ সলমান খানক লগ ধৰিবলৈ গৈ যোৱা 25 মাৰ্চৰ পৰা নিৰুদ্দেশ হৈ আছে। ফলত ঘৰত থকা মাতৃ পত্নী আৰু 3গৰাকী সন্তান দুশ্চিন্তাত দিন কটাইছে। আমি মা হিচাপে ঘূৰি আহে। আলহাজ উদ্দিনে ৰমজান মাহৰ 23 মাৰ্চত ঘৰৰ পৰা মুম্বাইলৈ ওলাই যায়। ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত কলা ৰঙৰ জেকেট আৰু জিন্সৰ পেণ্ট পিন্ধি আছিল আৰু হাতত এটা বেগ আছিল। ব্যক্তিজনৰ সোঁভৰিখন বিসংগতি হৈ থকাত লাখুটি এডালৰ সহায়ত খোজ কাঢ়িছিল। দিব্যাংগ ব্যক্তিজনে 23 মাৰ্চত মুম্বাই গৈ পাইছিল। 25 মাৰ্চলৈ মোবাইল যোগে পৰিয়ালৰ সৈতে কথা পাতিছিল, কিন্তু তাৰ পিছৰ পৰা আলহাজ উদ্দিনৰ সৈতে পত্নীৰ কোনো ধৰণৰ সম্পৰ্ক হোৱা নাই। মোবাইলটো ছুইচ অফ হৈ আছে। কোনোবা দুষ্ট চক্ৰই কিবা অসুবিধা কৰিছে নেকি বুলি ভাবি বৃদ্ধ মাতৃ পত্নী আৰু সন্তানসকল চিন্তিত হৈ আছে। কোনো সদাশয় ব্যক্তি বা আৰক্ষীয়ে আলহাজ উদ্দিনৰ সন্ধান পালে 8011088229 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালবৰ্গই অনুৰোধ জনাইছে। লক্ষীপুৰৰ পৰা মতিউৰ ৰহমানৰ ৰিপৰ্ট, অসম প্ৰেক্ষাপট। মোৰ ভাইটি হয় আৰু মোৰ হাজবেণ্ডৰ ভাই হয়, সৰু ভাই। মুম্বাইত গৈছে 23 তাৰিখে গৈছে। 23 তাৰিখ যোৱাৰ পিছত মানে যোৱাৰ কাৰণ হৈছে সলমান খানৰ ঘৰত ডনেশ্যন আনিব গৈছে। বিকলাংগ মানুহ এতিয়াৰ কাৰণে গৈছে। যোৱাৰ পিছত 23 তাৰিখ ফোন লাগছে, 24 তাৰিখ লাগছে, 25 তাৰিখ 7টা 7:30টাৰ পিছৰ পৰা তাৰ আৰু কোনো মোবাইলৰ লগত মানে কি নাই, কানেক্ট নাই হোৱাৰ কাৰণে কি হেমন্ত বিশ্ব শৰ্মাৰ আগত আমি আবেদন কৰিছোঁ যাতে আমাৰ ভাইটি সোনকালে ঘৰলৈ ঘূৰি আহে। এখন কি হৈছে নহৈছে আমিতো ইয়াৰ পৰা ক'ব নোৱাৰোঁ। আমি আছামত আছোঁ। আছামৰ পৰা মুম্বাইৰ যাতে আৰক্ষী আমাক ভাল কি খবৰ বাৰ্তা দিয়ে তাৰ কাৰণে আপোনাৰ আগত আবেদন কৰিছোঁ। এতিয়া মা হয়। আপোনাৰ কি হয়? আমাৰ হাজবেণ্ড কি হৈছে আচলতে? মুম্বাইত গৈছে, তাৰ পৰা হাৰাইছে, নিখোজ হৈছে। বিকলাংগ মানুহ অনুৰোধ কৰিম হেমন্ত মামা আমাক যাতে ন্যায় বিচাৰ জানে আমি পাম। আমরা তাৰ আগত প্ৰাৰ্থনা জনাইছোঁ অতি সোনকালে আমি যেনে কোনো সুখবৰ পাওঁ। বিকলাংগ মানুহ কাৰণে তাৰ কাৰণে বহুত অনুৰোধ কৰি আছে। আপোনালোকে কি সন্দেহ হৈছে? তেওঁৰ কি হোৱা বুলি আপোনালোকে সন্দেহ মানে এখন কি কম, তাতে ভাল আছে নাছে না বেয়া মানুহৰ পাল্লাত পৰিছে না তাই কিবা এটা হৈছে, কোনোটো খবৰ বাৰ্তা নাই। আমি থানাতো কি কৰিছোঁ, কোনো খবৰ বাৰ্তা নাই। এখন কি হয় সেইটাৰ কাৰণে আবেদন কৰিছোঁ। ফোন নম্বৰ লৈ গৈছে, ফোন লৈ গৈছিলে। মোবাইলৰ নম্বৰ 7636017746।